নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভিকা ইউটিউব চেনেললৈ তো এতিয়া নৱোদয় বাছনি পৰীক্ষা 2026 বৰ্ষৰ কাৰণে ফৰ্ম ফিলআপ আহিছে সকলোৱে গম পাইছে আকৌ এটা ভিডিঅ'ত তোমালোকক ফৰ্ম ফিলআপৰ বিষয়ে দুই এষাৰমান কথা ক'ব বিচাৰিছো ঠিক আছে তাৰ আগতে যদি চেনেলটো নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিবা আমাৰ জেএনভিকা ইউটিউব চেনেলটো আমাৰ ৰাতি লাইভ ক্লাছ চলি থাকে আৰু বহুতখিনি ভিডিঅ' অলৰেডি তোমালোকক দিয়া গৈছে বহুত সহায় হ'ব তোমালোকৰ এই চেনেলটো দি পেলাই এবাৰ তোমালোকে ভালকৈ চেনেলটো চাবা তো তাৰ আগতে আমি অসমীয়া মাধ্যমৰ বাবে এটা স্পেশাল আমি ক্লাছ আনিছো ফৰ্ম ফিলআপ স্পেশাল ক্লাছ যিসকলে আমাৰ লগত ক্লাছ কৰা নাই বা ক্লাছ কৰিমকে ভাবি আছে আপোনালোকে আমাৰ ইয়াতে দিয়া ফোন নম্বৰ বা ইয়াতে দিয়া ফোন নম্বৰ হোৱাটছএপত মেছেজ কৰি পেলাই নিজৰ ষ্টুডেণ্টজনৰ নামটো লিখি পেলাই আৰু কোনটো মিডিয়ামত পঢ়ে অসমীয়া বা ইংলিছ মিডিয়াম লিখি পেলাই আমাৰ ক্লাছসমূহত জইন কৰিব পাৰিব আৰু এই ক্লাছটো কেৱল অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু এই ক্লাছটো টোটেল আমাৰ ক'ব গ'লে 6 মাহ চলিব ঠিক আছে 6 মাহ চলিব এতিয়াৰ পৰা লৈ ডিসেম্বৰলৈকে আমাৰ 6 মাহ ক্লাছ চলিব ঠিক আছে এটা ফৰ্ম ফিলআপ স্পেশাল বেটচ বিশেষ জানিব হলে হোৱাটছএপত নিজৰ নামটো লিখি পেলাই আৰু মিডিয়ামটো নাম লিখি পেলাই আমাক মেছেজ কৰিব পাৰিব ঠিক আছে এটা আমাৰ মেইন বস্তুটো হ'ল 2026 চনৰ ফৰ্ম ফিলআপ 2026 চনৰ ফৰ্ম ফিলআপ ইতিমধ্যে আহিছে আপোনালোকে গম পাইছে চাগে তো ফৰ্ম ফিলআপৰ বিষয়ে কিছুমান ইম্পৰ্টেন্ট বস্তু মই আকৌ এবাৰ কৈ দিছো বহুতে মানে বহুত খেলিমেলি হৈ আছে কনফিউজ হৈ আছে আপোনালোকে কি হ'ব কি নহব ভাবি আছে আপোনালোকে এটা ফৰ্ম ফিলআপৰ বিষয়ে যদি মই কওঁ ফৰ্ম ফিলআপৰ লাষ্ট ডেট অন্তিম তাৰিখ লাষ্ট ডেট অফ ফৰ্ম ফিলআপ কেতিয়া জুলাই 29 জুলাই ঠিক আছে 29 জুলাই 2025 চন আমাৰ ঠিক আছে 29 জুলাই 2025 চন ঠিক আছে 29 জুলাই 2025 আমাৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট আমাৰ কেতিয়া 29 জুলাই 2025 ঠিক আছে আপোনালোকে গম পাইছে 29 জুলাই 2025 আমাৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট হয় এতিয়া ঠিক আছে এটো বস্তু আপোনালোকে গম পাইছে এতিয়া হল যে ফৰ্ম ফিলআপটো আমি কোড কৰিম ফৰ্ম ফিলআপটো বেলেগ কোডটো কৰিব নালাগে আপোনালোকে ফৰ্ম ফিলআপটো কেৱল আপোনালোকৰ ঘৰৰ ওচৰ বা এখন ভাল চাই কম্পিউটাৰ দোকানত গৈ পেলাই কৰিব পাৰিবগে ঠিক আছে ভাল চাই কম্পিউটাৰ দোকান যি কম্পিউটাৰ দোকানখনে ফৰ্ম ফিলআপৰ অনুভৱ আছে বা এক্সপেৰিয়েন্স আছে ফৰ্ম ফিলআপ আগতে কৰিছে নৱোদয় বিদ্যালয় হওক বা বেলেগ চৰকাৰী আঁচনি বিলাকৰ হলেও ফৰ্ম ফিলআপ যিসকল কম্পিউটাৰ দোকানখনে কৰিছে এখন ভাল কম্পিউটাৰ দোকানত গৈ পেলাই আপোনালোকে ফৰ্ম ফিলআপটো কৰিব পাৰিব ঠিক আছে এতিয়া মই এটা বস্তু দেখাব বিচাৰিছো আপোনালোকক যে ফৰ্ম ফিলআপটো কৰাৰ দোকানত গৈ পেলাই বহুতে হাবধৰি খায় যে ফৰ্ম ফিলআপ আহা নাই বুলি কৈছে আমাক স্যাৰ আমাক ফৰ্ম ফিলআপটো আহা নাই বুলি কৈছে আমি এটা কি কৰিম মই ইয়াত এবাৰ দেখাই দিছো আপোনালোকক কোনটো ওয়েবসাইটত গৈ পেলাই আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব যদি আপোনালোকে খেলিমেলি লাগিছে তেতিয়া আপোনালোকে কি কৰিব পাৰিব এই ভিডিওটো মোৰ কম্পিউটাৰ দোকানীজনক বা যি গৰাকীয়ে কৰিব সেই মানুহজনক আপুনি দেখাই দিব ঠিক আছে আমি ফৰ্ম ফিলআপ কৰি নিদু বহুতে আমাক সুধি থাকে যে স্যাৰ ফৰ্ম ফিলআপটো কৰি দিয়কে আমি ফৰ্ম ফিলআপ কৰি নিদু আমাৰ ফৰ্ম ফিলআপ কৰা নাযায় ঠিক আছে আমি অকল আপোনালোকক পঢ়া হয় এটা আপোনালোকে কি বুলি মাৰিলে কম্পিউটাৰ দোকানীজনে দেখা দিব যদি খেলিমেলি লাগি থাকে নৱোদয় বিদ্যালয় সমিতি ঠিক আছে ইয়াতে ভিডিওটো ওলাই আছে নৱোদয় বিদ্যালয় সমিতি NVS ইয়াতে ঠিক আছে তাৰ পিছত এনেকৈ তলত গৈ পেলাই NVS ইয়াতে ঠিক আছে এই যেটো ওয়েবসাইট আছে ইয়াতে এটা ওয়েবসাইট আছে নৱোদয় বিদ্যালয় সমিতি এনেকুৱাকে ইয়াতে এটা আছে ইয়াত তলত এটা আছে ঠিক আছে কোনবা এটা ভিতৰত ক্লিক কৰিলে হ'ল মই এইটো ক্লিক কৰি দিম NVS cbseitms.nic.in ঠিক আছে আপোনালোকে কম্পিউটাৰ দোকানীজনীয়ে যদি ধৰিব পৰা নাই তেতিয়া হলে আপোনালোকে এইটো দেখাই দিব ঠিক আছে ওকে মই আকৌ এবাৰ দেখাইছো ওকে এইটো চাব আপোনালোকে ঠিক আছে এই ওয়েবসাইটটোত মই গৈছো আকৌ এবাৰ ঠিক আছে ইয়াত আমাৰ আহিছে অনলাইন এপ্লিকেশন ফৰ এডমিশন টু ক্লাছ 6 ঠিক আছে এই ওয়েবসাইটটোত আমাৰ আহি গৈছে মই আকৌ বেক কৰি পেলাই আকৌ এবাৰ দেখাই দিছো এতিয়া আমাৰ কোনটো ওয়েবসাইট rcil.gov.in ঠিক আছে cbseitms.in ৰ ওপৰ যেটো ওয়েবসাইট আছে কোনবা এটাত কৰিলে হ'ল মই এইটোতে ক্লিক কৰি লৈছো ওপৰত ঠিক আছে ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা টাইপত এখন আহি গৈছে ঠিক আছে ইয়াতে আহিছে ইয়াত আহাৰ লগে লগে ইয়াতে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ ফৰ ক্লাছ 6 ঠিক আছে ইয়াতে মই ক্লাছ 6 ৰ নৱোদয় বাছনি পৰীক্ষাৰ বাবে মই ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে ইয়াতে বস্তুখিনি আহিলে আপোনালোকৰ ঠিক আছে ইয়াতে বস্তুখিনি আহিলে ইয়াৰ ষ্টুডেণ্টজনৰ নাম হেখিনি বস্তু ভৰাই লাষ্টত আধাৰ নাম্বাৰটো বহাব লাগিব ঠিক আছে মই যদি আধাৰ নাম্বাৰটো ইয়েস বুলি দিছো তেতিয়া হলে মই ইয়াত কি হ'ব আধাৰ নাম্বাৰটো বহাব লাগিব ঠিক আছে মই ইয়াত আধাৰ নাম্বাৰটো বহাব লাগিব আৰু যদি মই কাবাৰ ষ্টুডেণ্টৰ যদি আধাৰ নম্বৰ নাই শুনি লওক দে ভালকে কাবাৰ ষ্টুডেণ্টৰ যদি ছাত্ৰ ছাত্ৰীৰ যদি আধাৰ নম্বৰ নাই যাৰ ছাত্ৰ ছাত্ৰী আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দি বহাই দিব যাৰ ষ্টুডেন্টৰ আধাৰ কাৰ্ড আধাৰ নম্বৰ নাই আপোনালোকে কি কৰিব বহুত মনৰ প্ৰশ্ন উঠি আছিল
এই প্ৰশ্নটোৰ সমাধান মই এতিয়া আনিছো ইয়াতে আপোনালোকে নো বুলি দিব ইয়াতে যাৰ যাৰ আধাৰ কাৰ্ড নাই তো ইয়াতে লিখা আছে হিন্দী ইংলিশ দুইটাতে লিখা আছে আপলোড এনি গভৰ্নমেণ্ট এপ্ৰুভ ৰেসিডেন্স সাৰ্টিফিকেট ফৰ দা পেৰেন্টছ ফ্ৰম দা ডিস্ট্ৰিক্টস ইন হুইচ ষ্টুডেন্ট ইজ ষ্টাডিং ইন ক্লাছ 5 ঠিক আছে তো ইয়াতে কৈছে যাৰ যাৰ আধাৰ কাৰ্ড নাই আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড হলেও হ'ব ঠিক আছে আপোনালোকৰ নিজৰ প্ৰমাণ পত্ৰ এখন আধাৰ কাৰ্ডে হওক বা ভোটাৰ কাৰ্ডে হওক যিটোত মানে আপোনাৰ স্থানটো জেগাটো আপোনাৰ ঘৰ কোড আপোনাৰ ঘৰ কি সেই বস্তুখিনি এড্ৰেছ যিখিনি আছে এড্ৰেছ প্ৰুফ পিআৰসি নালাগে বাৰু ইয়াত আপোনাৰ এড্ৰেছ প্ৰুফ কিবা এটা দিলে হ'ল যাৰ যাৰ ষ্টুডেন্টৰ আধাৰ কাৰ্ড নাই আৰু যাৰ যাৰ ষ্টুডেন্টৰ আধাৰ কাৰ্ড আছে ষ্টুডেন্টৰ নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিলে হ'ল তো এই ৱেবছাইটতে আপোনালোকে ফৰ্ম ফিলআপটো কৰিব পাৰিব যোন কম্পিউটাৰ দোকানে খেলিমেলি লাগে এই ৱেবছাইটত তেখেতসকলক আপুনি দেখাই দিব পাৰিব এটা বেকটো আমি এখিনলৈ আহিলো যে 29 জুলাই আমাৰ ফৰ্ম ফিলআপৰ অন্তিমটো তাৰিখ ঠিক আছে 29 জুলাই ফৰ্ম ফিলআপৰ অন্তিমটো তাৰিখ সোনকালে কম্পিউটাৰ দোকানত গৈ পেলাই ফৰ্ম ফিলআপটো কৰি ল'ব পাৰিব ঠিক আছে তাৰ পিছত এতিয়া আমি যদি কওঁ ওকে এটা আমাৰ নেক্সট মই বস্তুটো দেখাইছো নেক্সট আমাৰ এতিয়া আহিলে নেক্সট আমাৰ আৰবান আৰু ৰুৰেলৰ কথাটো আহে ঠিক আছে আৰবান আৰু ৰুৰেলৰ কথাটো আমি যদি চাওঁ আৰবান আৰু ৰুৰেল মানে গাঁৱৰ আৰবান মানে চহৰত বা টাউনত থকা ছাত্ৰ ছাত্ৰীসকল মিউনিচিপাল বোৰ্ড বা টাউন কমিটিত আহা ছাত্ৰ ছাত্ৰীসকলৰ ঠিক আছে এটো আৰবান আহিব ঠিক আছে এটো কি আহিব আৰবান আহিব ৰুৰেল মানে গাঁৱত থাকে যিসকলে গাঁৱত থাকে গাঁৱত বসবাস কৰে গাঁৱত পঢ়ে ঠিক আছে এটো থাকে আপুনি গাঁৱত খালি ষ্টুডেন্ট জনে যদি পঢ়ে টাউনত তেতিয়া হলে কিন্তু আপোনাৰ টাউনহে আহিব দে গাঁও নাহে কিন্তু আপোনাৰ যদি থাকে টাউনত ষ্টুডেন্ট জন যদি পঢ়ে গাঁৱত এটা কিন্তু গাঁও আহিব আপোনাৰ এটা স্কুলখনৰ লগত কথা আপোনাৰ এটা স্কুলখন যদি গাঁৱত আছে তেতিয়াহলে গাঁও দিব আপুনি ৰুৰেল দিব যদি স্কুলখন চহৰত টাউনত থাকে তেতিয়াহলে আপুনি আৰবান দিব এই দুটা বস্তু ভালকে চাব আপুনি কিন্তু দে এই দুটা বস্তু ভালকে চাব ঠিক আছে বাকি এতিয়া আমাৰ বেলেগ ইমান একো না লাগে ঠিক আছে আপোনাৰ যদি ওবিসি হয় এসসি হয় এসটি হয় এইখিনি যদি আপোনালোকৰ ভিতৰত আহিছে আপোনালোকৰ যদি এই কাষ্ট গিটাৰ ভিতৰত আছে কাষ্ট সাৰ্টিফিকেটটো দিব লাগিব কিন্তু ঠিক আছে আপোনাৰ এডমিশনৰ সময়টো দিব লাগিব এতিয়াও দিব লাগিব কাষ্ট সাৰ্টিফিকেটৰ অফিস কোড আছে মই বিশেষ নাজানো আপোনালোকে এবাৰ খবৰ কৰিবগে আৰু কাষ্টখন বনাটো বেছি দিন নালাগে খুব বেছি এসপ্তাহ 10 দিনৰ ভিতৰত কাষ্ট সাৰ্টিফিকেট হৈ যায়গে ওবিসি কিন্তু আপোনালোকৰ এনসিএল লাগিব এনসিএল টো আপোনালোকে অফিসত হদিব অফিসৰ বস্তুখিনি জনা দিব কাৰণ আজিকালি এনসিএল ৰ বিনা আপোনালোকে ওবিসি কটো নিদিয়ে এতিয়া ইউনিভাৰ্সিটিতে এডমিশনৰ কলেজতে এডমিশনৰ কাৰণে যদি আমি চাও এনসিএল খন আমাৰ লাগে এতিয়া ঠিক আছে সেই বিষয়ে 10 দিনৰ ভিতৰতে আমাৰ সাৰ্টিফিকেট ওলাই যায় গোটেই বস্তুখিনি ৰেডি হৈ যায়গে খালি আপোনালোকে জানিব লাগিব যে কোনটো জায়গাত যায় কি যায় কোনখিনি যায় এই বস্তুটো আপোনালোকে নিজে খবৰটো কৰিব কিন্তু ঠিক আছে এইখিনি আপোনালোকে ভালকে চাব অলপমান তাৰ বাহিৰে বেলেগ একো ইমান ডকুমেন্টছ নালাগে এটা ডেট অফ বাৰ্থৰ কথাটো মই এটা ভিডিও বনাই পেলাইও দিছিলো আকৌ এবাৰ কৈ দিছো 1 মে ঠিক আছে 1 মে 2014 1 মে 2014 ৰ পৰা আমাৰ 31 জুলাই ঠিক আছে 31 জুলাই 2016 ঠিক আছে 31 জুলাই 2016 এই গিটা বয়সৰ ভিতৰত আমাৰ ষ্টুডেন্ট জনৰ ডেট অফ বাৰ্থ হ'ব লাগিব যিসকলে ডেট অফ বাৰ্থৰ খেলিমেলি লাগি আছে মই এটা ভিডিও দিছিলো সেই ভিডিওটো আপোনালোকে চাই ল'ব পাৰিব ভালকে ডেট অফ বাৰ্থৰ বিষয়ে মই বস্তুখিনি ভালকে জনাই দিছো ঠিক আছে ইয়াতে একেটা বস্তু লিখা আছে এনসিএল লাগিব ঠিক আছে এনসিএল ৰ বিষয়টো লিখা আছে মানে আমাৰ যেটো ওবিসি কাষ্ট সাৰ্টিফিকেটৰ এনসিএল এটা বস্তু থাকে সেই বস্তুটো আমাৰ লাগিব কিন্তু এটো আপোনালোকে কোড বনাই অফিস আছে জায়গা নিৰ্দিষ্ট কাষ্ট সাৰ্টিফিকেট বনোৱা অফিসমূহ আছে তাত গৈ পেলাই খবৰটো কৰিব পাৰিব পিআৰসি বিষয় বহুতে খুলি আছিল পিআৰসি বৰ্তমান নালাগে এতিয়া ফৰ্ম ফিলআপৰ সময়ত বৰ্তমান ফৰ্ম ফিলআপৰ সময়ত আমাক পিআৰসি নালাগে আমাৰ এডমিশনৰ সময়ত পিআৰসি লাগিব এডমিশন কেতিয়া হ'ব এডমিশনটো আমাৰ এপ্ৰিলত হ'ব ঠিক আছে নবোদয় বাছনি পৰীক্ষা 2026 চনৰ এডমিশন এপ্ৰিল মাহত হ'ব এপ্ৰিল মাহত আমাৰ পিআৰসি লাগিব কিন্তু ঠিক আছে বৰ্তমান ফৰ্ম ফিলআপত আমাৰ পিআৰসি নালাগে ঠিক আছে বৰ্তমানৰ ফৰ্ম ফিলআপত আমাৰ পিআৰসি নালাগে ঠিক আছে ফৰ্ম ফিলআপত আমাৰ পিআৰসি নালাগে কিন্তু ঠিক আছে এতিয়া শুনক এতিয়া আমাৰ হল যে পেন পাৰ্মানেন্ট এডুকেশন নাম্বাৰ PEN পার্মানেন্ট এডুকেশন নাম্বার যিকল ছাত্র ছাত্রী পেন পার্মানেন্ট এডুকেশন নাম্বার ঠিক আছে এটো ক্লাস 5 ৰ প্ৰিন্সিপাল জনৰ ওচৰত যাব আপোনালোকে এই নাম্বাৰটো বিষয় খুদিব এতিয়া এটা কথা আহি যায় যাৰ যাৰ হাতত পেন নাম্বাৰ নাই পার্মানেন্ট এডুকেশন নাম্বাৰ নাই 2 মাহ বা 6 মাহ বা জুলাইলৈ জানুৱাৰীলৈ বনি যাব বা এডমিশনৰ আগে বনি যাব তো আপোনালোকে তো এটা ৰৈ থাকিলে নহব জুলাই 29 তাৰিখ লাষ্ট ডেট ফৰ্ম ফিলআপৰ 2025 চনৰ তো আপোনালোকে যদি জুলাই 29 তাৰিখলৈ
পেন নামটো নহয় পেনটো নহয় পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো আপোনালোকৰ নাহে তেতিয়াহ'লে বিনা পেনেদি এপ্লাই কৰিব এইটো যোৱাবাৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুভৱত মই কৈছোঁ যোৱাবাৰ ষ্টুডেণ্টৰ এক্সপিৰিয়েঞ্চ বা ষ্টুডেণ্টক দেখি পেলাই মই কৈছোঁ সেই ৰিস্কটো আপোনালোকে ল'ব লাগিব এইটো আপোনালোকৰ নিজৰ ৰিস্ক হ'ব পেন নাম্বাৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ যদি ফৰ্ম ফিল আপত আপোনালোকৰ মানে হেৰি 29 জুলাই আগত যদি নাহে যাৰ যাৰ পেন নাম্বাৰ বনি আছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ বনি আছে তো সেইসকলক কৈছোঁ যাৰ যাৰ আছে ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰোঁতে বহাই দিব ঠিক আছে ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰোঁতে বহাই দিব আৰু এতিয়া বহুতো মানে এটা প্ৰশ্ন উঠে যে প্ৰাইভেট স্কুলৰ পৰা দিব পাৰিম নে নোৱাৰিম প্ৰাইভেট স্কুলৰ পৰা পৰীক্ষা দিব পাৰিম নে নোৱাৰিম এডমিশ্যন দিয়ে নে নিদিয়ে তাৰ কাৰণে মই এটা স্পেচিয়েল ভিডিঅ' বনাই আছোঁ এই ভিডিঅ'টোৰ পিছত আপোনালোকে চাব পাৰিব ঠিক আছে থুলমূলকৈ ক'ব গ'লে এইখিনি বস্তু আমাৰ ফৰ্ম ফিল আপৰ অতি সোনকালে ফৰ্ম ফিল আপটো কৰি লওক বেছি দেৰি নকৰক ফৰ্ম ফিল আপটো কৰাত আৰু আপোনালোকৰ এতিয়া ইংলিছ মিডিয়ামৰ কাৰণে যিসকল ষ্টুডেণ্ট আছে ঠিক আছে ইংলিছ মিডিয়ামৰ কাৰণে যিসকল ষ্টুডেণ্ট আছে আমাৰ জুলাই 5 তাৰিখৰ পৰা ঠিক আছে জুলাই 5 তাৰিখৰ পৰা ক্লাছখিনি আৰম্ভ হ'ব আৰু জুলাই 2 3 4 ইংলিছ মিডিয়ামৰ আমাৰ ফ্ৰী ক্লাছ দিয়া যাব ঠিক আছে ইংলিছ মিডিয়ামৰ আমাৰ জুলাই 2 3 4 ফ্ৰী ক্লাছ দিয়া যাব ওকে আমাৰ জুলাই 2 3 4 তাৰিখে ইংলিছ মিডিয়ামৰ কাৰণে ফ্ৰী ক্লাছ দিয়া যাব ঠিক আছে বুজি পালা বস্তুখিনি ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি 5 জুলাইৰ পৰা আমি ক্লাছ আৰম্ভ কৰিম আৰু 2 3 4 তাৰিখে তোমালোকৰ ফ্ৰী ক্লাছ দিয়া যাব এটা সবতছে ডাঙৰ বস্তুটো হ'ল যে 13 ডিচেম্বৰত তোমালোকৰ বাছনি পৰীক্ষাটো হ'ব 13 ডিচেম্বৰ তোমালোকৰ নবোদয় বাছনি পৰীক্ষা হ'ব গৈ আছে ঠিক আছে আজিৰ পৰা 6 মাহ আছে ঠিক আছে 6 মাহ আছে আজিৰ পৰা নেৰা পঢ়াত লাগি যোৱা প্ৰস্তুতি কৰিব আৰম্ভ কৰি দিয়া ভালকে পৰীক্ষা ফালিব লাগিব কিন্তু তোমাক ঠিক আছে ষ্টুডেণ্টছ এইখিনি আছিলে মোৰ ফালৰ পৰা ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম আৰু জেনিফিকাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সকলোৱে কিন্তু ধন্যবাদ দে মনত ৰাখিবা 13 ডিচেম্বৰ আৰু 6 মাহ ওকে